everyone, good morning. Welcome to my YouTube channel. আৰু মই অম্বিকাই পুনৰবাৰ আপোনাক মোৰ YouTube channel অম্বিকা টেকেলে স্বাগতম জনাইছো। আশা কৰো আপোনালোক ভালে আছে আৰু আমাৰো ভাল। আৰু আজি মই আপোনালোকলৈ এটা ধুনীয়া সুইট আৰু টেস্টি ৰেচিপি আগবঢ়াম। আশা কৰো আপোনালোকে চাই ভাল পাব। বলক তেন্তে আজি ভিডিওটো আৰম্ভ কৰো। ভিডিওটো চাই ভাল পাই লাইক, কমেন্ট, শ্বেয়াৰ আৰু মোৰ চেনেলটো যদি এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি দিব। আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব। বলক তেন্তে আজি ভিডিওটোৰ মাজলৈ একবাৰ। প্ৰথমতে মই স্লাইচখিনি এখন ছুৰী সহায়ত ধুনীয়াকৈ কাটি লৈছোঁ। আপোনালোকে দেখিছে মই কেনেকুৱা সাইজত কাটিছোঁ। তাৰপিছত মই ননষ্টিক টাৱা এখন গৰম হ'বলৈ দিছিলোঁ আৰু তাত মই ধুনীয়াকৈ কাটি লোৱা স্লাইচখিনি দি দিম আৰু ল' ফ্লেমত 10 মিনিটমানৰ কাৰণে ফ্ৰাই কৰিম। দহ মিনিট হোৱাৰ পিছত মই এইখিনি ধুনীয়াকৈ প্লেট এখনত নমাই লৈছোঁ। তাৰপিছত মই সেই একেখন টাৱাতে চেনি আধা কাপ দি দিছোঁ আৰু চেনিখিনি গলিবৰ কাৰণে এৰি দিছোঁ। এয়া দেখিছে চেনিখিনি লাহে লাহে গলিব লৈছে। চেনিখিনি এতিয়া ধুনীয়াকৈ গলি গৈছে আৰু এতিয়া মই ইয়াত বাটাৰ দি দিম। বাটাৰ আৰু চেনিখিনি ধুনীয়াকৈ মিক্স হোৱাৰ পিছত এতিয়া মই ইয়াত গাখীৰ দি দিম। আৰু এতিয়া মই ইয়াত ফ্ৰাই কৰি থোৱা ব্ৰেডৰ টুকুৰাকেইটা দি দিম। আৰু অনলি 2 মিনিট লো মিডিয়াম ফ্লেমত ফ্ৰাই কৰি ল'ব। ফাইনেলি মোৰ ৰেডি হৈ গ'ল ব্ৰেডৰ চুইচ ডিছটো। আৰু কেনে পালে জনাব আৰু এবাৰ ঘৰত নিশ্চয় ট্ৰাই কৰিব, বহুতে বেছি টেষ্টি হয়। আৰু আজিলৈ ইমানেই, আকৌ নতুন এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ ইমানেই, বাই বাই।